নেক্সট আপোনাৰ এভেঞ্জাৰ এখন ক্ৰুজ মডেলটো হয় 220 এখন 2022 মডেল 150 পালচাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 47,000 গাড়ী 9,000 কিলোমিটাৰ অনলি ৰানিং হৈছে আপুনি টায়াৰ চায়াৰ চব দেখাই লওক নতুন গাড়ী আপুনি আধা দামত ইয়াত পাই যাব 2024 2023 এনেকুৱা মডেলৰ গাড়ী ইয়াত ভাল গাড়ী ইয়াত আছে আপুনি ল'ব পাৰিব ভিডিঅ'টো ফুল চাব লাগিব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ নাম হ'ল কবিল লস্কৰ আৰু মোৰ ডিলাৰখনৰ নাম হৈছে আপোনাৰ SK Motors হয় এড্ৰেছটো ভালকৈ আমাৰ এড্ৰেছটো হ'ব আপোনাৰ নগাঁও বুলি কয় এইটো নগাঁও আপোনাৰ মৰিকলং আৰু বৰঘাটৰ মাজত এইটো মৰিকলং বৰঘাট বুলি কয় যদি আপোনাৰ ধৰি লওক নগাঁও ফালৰ পৰা কোনোবা আহে তেনেহ'লে তেওঁ আপোনাৰ ছেকেণ্ড পেট্ৰল পাম্পটো ক্ৰছ কৰি আপোনাৰ লেফ্ট ছাইডে পাব ঠিক আছে মৰিকলঙৰ নগাঁও ছাইডৰ পৰা আহিলে আকৌ যদি কোনোবা ধৰি লওক হোজাই লংকা দবকা সেইটো ছাইডৰ পৰা আহে কটীয়াতলিৰ পৰা আহে তেনে তেওঁলোকে আপোনাৰ থানাটো ক্ৰছ কৰি নগাঁও ৰাস্তাত আপোনাৰ 1 কিলোমিটাৰ সোমাই আহি ৰাইট ছাইডে পাব মুঠতে কথা হ'ল কি বাইপাছ যোৱা নগাঁৱৰ পৰা যিটো বাইপাছ যোৱা ৰুট আছে সেইটো ৰুটৰ মাজত নতুন বাছ ষ্টেণ্ডৰ ওচৰত বুলি ক'লেও চবেই গম পাব এইটো হ'ল আপোনাৰ এক্টিভা 4G 2017 মডেল এইটো ট্ৰান্সফাৰ কৰি আপোনাৰ আস্কিং ৰাখিছোঁ 32,000 ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ মই কৰি দিম ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ হয় 32,000 আৰু এইটো নেক্সট আপোনাৰ এখন এক্টিভা 3G হয় এখন 2015 লাষ্ট নহ'লে 16 মডেল হ'ব আৰু এখন আপোনাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 28,000 ট্ৰান্সফাৰ লৈ আৰু নেক্সট আপোনাৰ এণ্ট্ৰক 2022 মডেল হয় এইখন আপোনাৰ ৰানিঙো বেছি হোৱা নাই আপোনাৰ 13,000 মান ৰানিং হৈছে গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে এইখন ট্ৰান্সফাৰ কৰি আপোনাৰ আস্কিং ৰাখিছোঁ 50,000 হয় ট্ৰান্সফাৰ লৈ নেক্সট আছে আপোনাৰ পালচাৰ এইখন আজি এইমাত্ৰ আহিছে গাড়ীখন এতিয়া আমি ধৰি লওক টায়াৰটো চেঞ্জ কৰি দিম টুকটাক গাড়ীখনৰ চিট এইবিলাক টায়াৰটো নতুন লগাই দিম নেক্সট আপোনাৰ ইঞ্জিন চিলে আছে চিট কভাৰ চভাৰ এইবিলাক কৰি পেলাই গোটেইখিনি কৰাই দিম এইখন গাড়ী এইমাত্ৰ আহিছে খালি আৰু কি আছে এখন 2022 মডেল 150 পালচাৰ এইখন আপোনাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ আপোনাৰ 68,000 প্লাছ আপোনাৰ গাড়ী এখন নতুনত ল'লে আপোনাৰ নি পেলাই বাৰ খৰচাও কৰি থাকিব নালাগে এবাৰ লৈ গ'লে ওৱান টাইম 4-5 বছৰ আৰামত চলাব পাৰিব সেইটো 22 মডেল হয় কিমান দাম কৈছে 60 এখন 68,000 টায়াৰটো মই নতুন লগাই দিম নেক্সট এখন পালচাৰ আপোনাৰ BS4 হয় 2018 চনৰ গাড়ী এইখন আপোনাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ আপোনাৰ 47,000 হয় 2018 চনৰ গাড়ী ট্ৰান্সফাৰ লৈ 47,000 গাড়ী 2018 BS4 এইখন হ'ল পালচাৰ 150 এইখন BS3 পুৰণা মডেল 2016 চনৰ হয় গাড়ী দেখাই লওক চেল্ফ ড্ৰাইভ ৰানিং আছে এইখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 32,000 ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ কৰি দিম হয় এইখন হ'ল 2019 গাড়ী আপোনাৰ পালচাৰ 150 এইখনো প্লেইন চিট এইখন বহুতে বিচাৰে গাড়ীখনৰ চাউণ্ড টাউন ধুনীয়া হৈ আছে এইখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ মই 52,000 ট্ৰান্সফাৰ লৈ নেক্সট গ্লেমাৰ আপোনাৰ এইখনটো বহুতো মানে মাইলেজৰ কাৰণে বহুতো পচন্দ গাড়ীখন এইখন 2023 চনৰ গাড়ী হয় এইখন লৈ আপোনাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 63,000 গাড়ী 9,000 কিলোমিটাৰ অনলি ৰানিং হৈছে আপুনি টায়াৰ চায়াৰ চব দেখাই লওক নেক্সট আপাচি এইখন আপোনাৰ ৰেচিং এডিশ্যনখন হয় ডিউৱেল কালাৰত আহে গাড়ীখন দেখাই লওক 2023 চনৰ গাড়ী টায়াৰ চায়াৰ চব ব্ৰেণ্ড নিউ হৈছে আপোনাৰ 9,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী এইখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 80,000 হয় টায়াৰ চায়াৰ চব দেখাই লওক আপুনি এখন 2024 চনৰ গাড়ী হয় এতিয়া মানে টপ আপোনাৰ ব্লুটুথ ছিষ্টেমৰ পৰা লৈ গোটেইখিনি আছে গাড়ীখন অনলি 3,000 ৰানিং হৈছে 3,000 ৰানিং হৈছে এইখন আপোনাৰ ছাৰ্ভিচিঙো পাব এতিয়াও ছাৰ্ভিচিং আপোনাৰ দুটা ফ্ৰী পাব আৰু দুটা ছাৰ্ভিচিং দিয়ালৈ আপোনাৰ 5 বছৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব আকৌ যদি কাৰোবাৰ মনত ধৰি লওক কিবা এটা ডাউট আছে যে 3,000 কিলোমিটাৰ কেনেকৈ হ'ল গাড়ীখন ইমান কম ৰানিং তে তেওঁ নি পেলাই ডিলাৰটো চেক কৰাই ল'ব পাৰে আৰু ইয়াৰ চাই লওক গাড়ী RDI 160 4B টায়াৰ দেখাই লওক আপুনি দুইটা এটা পাঞ্চাৰো হোৱা নাই এতিয়ালৈকে কোম্পানী টায়াৰ হয় চেঞ্জ কৰি লোৱা নাই কোম্পানী যিটো দিয়া থাকে টায়াৰটো সেইটো টায়াৰে হয় আৰু দাদা 3,000 কিলোমিটাৰ চলে ৰেটটো প্ৰাইচটো কিমান হ'ব এইটো আস্কিং ৰাখিছোঁ এখন 92,000 তাতো কিবা এটা হৈ যাব এইটো 175 পৰি আছে নতুন আৰু ইয়া চাব এইখন আপোনাৰ এণ্ট্ৰক ৰেচিং এডিশ্যন হয় এইখন 2024 চনৰ গাড়ী এইখন আপোনাৰ এনেকৈ 10 মাহ মান হৈছে গাড়ীখন 10 মাহ হৈছে এখন ট্ৰান্সফাৰ লৈ ৰানিঙো বেছি হোৱা নাই গাড়ী 6,000 মান 6,000-5,000 ৰানিং হৈছে চামথিং এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছোঁ 70,000 হয় টায়াৰ দেখাই লওক গাড়ী
সেম একেখন গাড়ী এইখনো আপোনাৰ হৈছে এনেকৈ 7-8 মাহমান হৈছে এইখন গাড়ী এখন আপোনাৰ হুজাই ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী নাম্বাৰ প্লেট এতিয়ালৈকে অহা নাই নাম্বাৰ প্লেট লগাই দিম গাড়ীত নতুন গাড়ী একদম এতিয়ালৈকে নাম্বাৰ প্লেট অহা নাই নাম্বাৰ প্লেট আমি নতুন লগাই দিম এইখনৰ নতুন গাড়ী আছে এখনো ট্ৰেন্সফাৰ লৈ আস্কিং 70,000 ৰাখিছোঁ এখন ৰানিং হৈছে আপোনাৰ এই 6,000 মান ৰানিং হৈছে এখন 70,000 ছাৰ্ভিচিং এইবিলাক চব গাড়ীতে ফ্ৰী পাব সার্ভিস ডিলাৰত লৈ যাব ছাৰ্ভিচিং ফ্ৰী পাই যাব 5 বছৰ ইঞ্জিন ৱাৰেণ্টি গাড়ী আছে নেক্সট আপোনাৰ এক্সেল 100 এখন বহুত মানে বেপাৰ চেপাৰ কৰিবৰ কাৰণে আপোনাৰ ভাল গাড়ীখন মাইলেজৰ কাৰণেও ভাল গাড়ী এখন আপোনাৰ 2000 তেতিয়াহ'লে সেই তাৰ কাৰণে এটা গাড়ী আছে হয় হয় এক্সেল এখন আপোনাৰ 2023 ডিচেম্বৰৰ গাড়ী হয় এখন ট্ৰেন্সফাৰ লৈ আস্কিং ৰাখিছোঁ 48,000 48,000 এক বছৰ আপোনাৰ 4-5 মাহ হৈছে গাড়ী এখন হ'ল আপোনাৰ চিটি 100 এক্সখন হয় গাড়ীখন দেখাই লওক আপুনি চাই পিছত গাড়ী ল'ব ইয়াৰ খালি 2,000 3,000 5,000 ৰেট শুনি দৌৰি নাযাব পটককৈ এখন আপোনাৰ গাড়ীখনৰ ৰানিং হৈছে 8,000 অন ৰেকৰ্ডত আছে গাড়ী আপোনাৰ 2022 ডিচেম্বৰৰ গাড়ী এখনো 8,000 অনলি ৰানিং 8,000 কিলোমিটাৰটো দেখাই লওক এই জেনুইন ৰানিং আছে আপুনি চেক কৰাই ল'ব পাৰে এইবিলাক 8,000 ৰানিং আছে 2022 ডিচেম্বৰৰ গাড়ী আৰু প্ৰাইচটো কিমান হ'ব এখন ট্ৰেন্সফাৰ লৈ আমি আস্কিং ৰাখিছোঁ 53,000 53,000 ট্ৰেন্সফাৰ কৰি দিম আৰু মাইলেজৰ ৰজা আৰু এইবিলাক নেক্সট এখন ডিলাক্স HF ডিলাক্স 100 হয় এখনো আপোনাৰ মাইলেজৰ আপোনাৰ 80,000 আৰামত পাই যায় গাড়ীখন এখন আপোনাৰ 6 মাহ হৈছে গাড়ীখন 6 মাহ পুৰণি হয় ৰানিংটো দেখাই লওক 1,500 কিলোমিটাৰ ৰানিং অনলি ৰানিংটো দেখাই লওক 1,500 কিলোমিটাৰ ৰানিং হৈছে ৰানিং ভালকৈ নাই একদম টিপটপ নতুন গাড়ী আছে এখন আপোনাৰ 3টা ছাৰ্ভিচিং লগত ফ্ৰী পাব গাড়ীখনত ডিলাৰৰ ফালৰ পৰা আপুনি 3টা ছাৰ্ভিচিং দিব 5 বছৰৰ কাৰণে ইঞ্জিন ৱাৰেণ্টি পাই যাব বাকী ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট পাৰ্টি চব গোটেইখিনি কৰাই আছে এতিয়া একো কৰিব নালাগে এখন ট্ৰেন্সফাৰ লৈ আস্কিং ৰাখিছোঁ আপোনাৰ 64,000 64,000 আৰু ব্ৰেণ্ড নিউ গাড়ী এতিয়ালৈকে প্লাষ্টিক আমি আনি পেলাই গাড়ী খুলিছোঁ এখন 64,000 64,000 তাতো কিবা এটা হ'ব আপোনাৰ চেনেলৰ নাম ল'লে নেক্সট আপোনাৰ ষ্টাৰ স্পৰ্ট এখনো আপোনাৰ এবছৰ 4 মাহ হৈছে গাড়ীখন এখন ৰানিং হৈছে 5,000 5,000 অঁ গাড়ী দেখাই লওক ধুনীয়াকৈ আছে 5,000 ৰানিং অনলি আৰু কিমান দিন পুৰণি কৈছে আপুনি এখন আপোনাৰ 1 বছৰ 4 মাহ হৈছে মাত্ৰ 1 বছৰ 4 মাহ হয় চাই লওক গাড়ী কণ্ডিশ্যনবিলাক মই দেখাই দিওঁ অলপ তলৰ পৰা 5,000 কিলোমিটাৰ ৰানিং একে মানে ব্ৰেণ্ড নিউ গাড়ী ক'ব গ'লে আৰু এইবিলাক একে মানে একো 5,000 কিলোমিটাৰ গাড়ী এখন একো নহয় যোনে লৈ যাব যোনে মোৰ পৰা গাড়ী নিছে তেওঁলোকে গম পায়েই বাৰু এখন আপোনাৰ ট্ৰেন্সফাৰ লৈ আস্কিং ৰাখিছোঁ 56,000 নেক্সট আপোনাৰ এভেঞ্জাৰ এখন ক্ৰুজ মডেলটো হয় 220 ক্ৰুজ মডেল গাড়ী দেখাই লওক আগফালৰ পৰা আপুনি দেখাই লওক এবাৰ টায়াৰ চায়াৰ চব দেখাই লওক ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰবিলাকো চাই লওক আপুনি ভালকৈ এতিয়া চাওক নতুন টায়াৰ আছে আৰু ইয়াৰ আগফালত বিচিন বহু আছে গাড়ীৰ কণ্ডিশ্যন মতে টিপটপ আছে একো টেনশ্যন নাই গাড়ী তেল চব ৰানিং একে ধুনীয়া কণ্ডিশ্যন এখন 2019 মডেল হয় হয় এইখনৰ আমি ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ কৰি পেলাই আপোনাৰ 55ত দিম 55 হয় এখন ক্ৰুজ মডেলটো হয় এইখন নতুন কিনিব গ'লে বহুত এখন 55,000 অনলি 55,000 এইখন এভেঞ্জাৰ আপুনি পাই যাব নেক্সট আপোনাৰ এইখন আৰু এখন গাড়ী এইখনো আজি আহিছে গাড়ী মাত্ৰ আজি আহিছে গাড়ীখন এইখন হৈছে আপোনাৰ এই ডিলাক্সে হয় এই চব টায়াৰবিলাক চাওক এখন ৰানিং হৈছে আপোনাৰ 11,000 কিলোমিটাৰ ৰানিং 11,000 কিলোমিটাৰ ৰানিং হয় চাওক গাড়ীটো মই অলপ দেখাই দিওঁ ইয়াত চাওক গাড়ী কণ্ডিশ্যনবিলাক একদম টিপটপ কণ্ডিশ্যনত গাড়ী থাকিব এইবিলাক গাড়ী এবাৰ লৈ গ'লে আৰু খৰচা কৰি থাকিব নালাগে এইখন হৈছে আপোনাৰ 2023 লাষ্টৰ গাড়ী 2023 লাষ্টৰ গাড়ী এইখন আপোনাৰ ট্ৰেন্সফাৰ লৈ আস্কিং ৰাখিছোঁ 56,000 এইখনো 56,000 গাড়ী আছে কিমান মডেল কৈছে দাদা 2023 লাষ্টৰ গাড়ী 23 লাষ্টৰ গাড়ী হয় পালচাৰ 150 চবৰে পচন্দ গাড়ীখন আৰু গাড়ী টায়াৰ দুটা ব্ৰেণ্ড নিউ লগাই দিছোঁ ব্ৰেণ্ড নিউ টায়াৰ দুটা হেৰি আছিলে নতুন লগাই দিছোঁ টায়াৰ এইখন আপোনাৰ 19ৰ মডেল হয় 19 মডেল হয়। প্ৰাইচটো কিমান আহিব প্ৰাইচটো ৰাখিছোঁ আপোনাৰ এইখন 57,000 অনলি 57,000 ট্ৰেন্সফাৰ লৈ আপুনি পাই যাব নেক্সট আকৌ এণ্ট্ৰকৰ পৰা আহোঁ আপোনাৰ এইখন হ'ল এণ্ট্ৰক এইখন বহুতে মানে পচন্দ কৰে আপোনাৰ এইখন আপোনাৰ ব্লেক পেন্থাৰ হয় এইখন আপোনাৰ হৈছে এইখনো 6 মাহ পুৰণি গাড়ী এতিয়া আমাৰ তাত এণ্ট্ৰক যিমান আছে চব আপোনাৰ 24ৰে গাড়ী হয় 24ৰ গাড়ী হয় এইবিলাক চবত লগতে মানে ছাৰ্ভিচিং এটা ফ্ৰী পাবই ডিলাৰত লৈ গ'লে ফ্ৰী ছাৰ্ভিচিং পাই যাব এখন 4,000 কিলোমিটাৰ ৰানিং হৈছে 4,000 অনলি 4,000 কিলোমিটাৰ ৰানিং এখন আমি ট্ৰেন্সফাৰ লৈ এখন 75ত দিম ইয়াৰ 6 মাহ পুৰণি গাড়ী আপুনি 75ত আপুনি পাই আছে নতুন কিনিব গ'লে আপোনাৰ 1,27,000 পৰি যায় আৰু নেক্সট আছে আমাৰ
নেক্সট আছে আপোনাৰ এণ্টক 125 এখন এক্সট্ৰি মডেল হয় এইটো আপুনি মিটাৰটো এবাৰ দেখাই লওক এইটো টপ মডেলৰ মিটাৰটো হয় মিটাৰ চাব গাড়ী স্কুটি তেনেকুৱা মিটাৰ এখনো আপোনাৰ এনেকৈ 6-7 মাহ হৈছে এখন গাড়ী ইমান কালাৰ আছে একদম ৰানিং কালাৰ আছে এইটো এখন ৰানিং হৈছে আপোনাৰ 7,491 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন দেখাই লওক এখন নতুন কিনিব গ'লে আপোনাৰ 140 পৰি যায়গৈ 1,40,000 টকা দাম পৰে আমি আস্কিং ৰাখিছোঁ এইখনৰ দাম আপোনাৰ 80,000 40,000 টকা পৰে এইখনৰ দাম 40,000 টকা গাড়ী আপুনি অনলি 80,000 পাব মিন্স 7 মাহ পুৰণি গাড়ী 7 মাহ এনেকুৱা পুৰণা আছে গাড়ী আৰু নেক্সট আছে আমাৰ নেক্সট এইখনো আপোনাৰ এণ্টক এইখনো আপোনাৰ ৰেচিং এডিশ্যন হয় এইখনো আপোনাৰ এই এনেকৈ 8 মাহ পুৰণি গাড়ী হয় 8 মাহ পুৰণা 2024 গাড়ী হয় এইখনো গাড়ী মডেলত দেখাই দিওঁ আপোনাক কণ্ডিশ্যনবিলাক গাড়ী কেনেকুৱা এখন ৰানিং হৈছে 2,000 আপুনি মিটাৰটো এবাৰ শ্ব' কৰি দিয়ক আপোনাৰ ভিউৱাৰ্ছক আপুনি মিটাৰটো এবাৰ শ্ব' কৰি দিয়ক এইবিলাক জেনুইন বস্তু পাব চব গোটেইখিনি কাৰোবাৰ মনত ফেট আছে তেওঁ নি পেলাই এইটো চেক কৰাব পাৰে ইয়াৰ ৰানিং চব অঁ সব গাড়ী টিপটপ কণ্ডিশ্যনত আছে মিন্স 5,000 10,000 টকা দি গাড়ী কিনি আকৌ চলাব নোৱাৰিলে কিন্তু খং উঠিব না